নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো অকণমান বেছি গুৰুত্বপূৰ্ণ কাৰণ এই গোটেই ভিডিঅ'টোত মই আপোনালোকক মোৰ সম্পূৰ্ণ কথাখিনি ক'বলৈ চেষ্টা কৰিম। কি কাৰণে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব বিচাৰি আছে, কেনেধৰণে মই মোৰ সমস্যাখিনি দূৰ কৰিবলৈ অলপ হ'লেও সক্ষম হৈছিলোঁ, কেনেধৰণে মই একেবাৰে উপায় নোপোৱাত মই ভগৱানৰ শৰণ লৈছিলোঁ, কাৰ কথা শুনি লৈছিলোঁ আৰু মই কিয় জাম্পিং স্পাইডাৰ ষ্টুডিঅ' নামৰ এটা গুৱাহাটীৰ পডকাষ্ট চেনেলত গৈ ইণ্টাৰভিউ দিছিলোঁ। গোটেই কথাখিনি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম আৰু এই ভিডিঅ'টো চাই আপোনালোকৰ বহুতখিনি মোৰ বিষয়ে থকা ডাউট আপোনালোকৰ দূৰ হ'ব আৰু বহুতেই যি মোক সন্দেহ কৰি আছে মই কিছুমানে কৰে আৰু কাৰণ মই যোৱাকালিও এটা কেনেধৰণে মানুহে আমাৰ চাউল বা খাদ্যবস্তু এনাৰি কৰিব নালাগে সেই বিষয়ে জনাইছিলোঁ। সেই ভিডিঅ'টোতো বহুত কেইজন মানুহে ডিছলাইক কৰিছে, মানে সেই কথাটো মানে সমৰ্থন কৰা নাই। তেওঁলোকৰ মতে হয়তো খাদ্যবস্তু পেলাবটো উচিত। মই কৈছিলোঁ যে খাদ্যবস্তু নেপেলাব, আপোনালোকৰ লক্ষী ঘৰৰ পৰা আঁতৰি যায়, তেনেধৰণৰ কিছুমান কথা কৈছিলোঁ। গতিকে প্ৰত্যেকটো বস্তুতে পজিটিভ নিগেটিভ দুয়োটা বস্তুৱেই থাকে। কোনোবাই যদি মোৰ কথাখিনি শুনি ভাল পায়, কোনোবাই যদি অনুপ্ৰেৰণা পায়, তাৰে কিছুমানে আকৌ অকণমান বেলেগ ধৰণে লয়, কিছুমানে ইটিকিং কৰে, তেনেকুৱা ধৰণৰ। গতিকে ইমানকৈ কথাবিলাক বহলকৈ নকওঁ আজি। গোটেই কথাখিনি মোৰ কথাখিনিয়ে ক'বলৈ বিচাৰিম, কেনেধৰণে মই মোৰ বিষয়ে ক'বলৈ বিচাৰিম বুলি আপোনালোকে ধৰিব পাৰে আৰু ভিডিঅ'টো স্কিপ নকৰিব কাৰণ এই ভিডিঅ'টোত সম্পূৰ্ণ কথাখিনি মই ক'বলৈ আগবাঢ়িছোঁ। আচলতে মই খুব সৰুতে বিয়া পাতিছিলোঁ। মোৰ তেতিয়া 21 বছৰ মানহে হৈছিলে আৰু কিবা বিশেষ পৰিস্থিতিত পৰি তেনেকুৱা ধৰণৰ কাম কৰিব লগা হৈছিলে। তাৰপিছত 2012 চনতেই কিন্তু মোৰ পত্নীয়ে চাকৰি পাইছিলে, টেটত চাকৰি পাইছিলে, চৰকাৰী চাকৰি কৰিছিল। তেতিয়া কিমান এখন ঘৰত যেতিয়া এটা চাকৰি আহে কিমান বেছি ফূৰ্তি আহে আপোনালোকে নিজেই জানে। আৰু মই এটা কোম্পানীত কাম কৰি আছিলোঁ। আচলতে মই গুৱাহাটীৰ এপিটম কলেজত পঢ়িছিলোঁ। পাঞ্জাৱ টেকনিকেল ইউনিভাৰ্চিটিৰ আণ্ডাৰত মই কম্পিউটাৰ ছায়েন্সত আছিলোঁ আৰু ঘূৰি আহি মই তেজপুৰতে কোম্পানী এটাত কৰি আছিলোঁ। তাৰপিছত যেতিয়া পত্নীয়ে চাকৰি পালে, তাৰপিছতো কোম্পানীত কাম কৰি আছিলোঁ যদিও পিছত আমি সিদ্ধান্ত ল'লোঁ যে মই এটা ব্যৱসায় আৰম্ভ কৰিম। আৰু ব্যৱসায় আৰম্ভ কৰাৰ উদ্দেশ্যটো এটাই আছিল যে আপোনালোকক মই আগতেও কৈছোঁ যে এগৰাকী পুৰুষে বা এজন পতিয়ে বা স্বামীয়ে যদি চাকৰি কৰিলে পত্নীগৰাকী ঘৰত থাকিব লাগে, পত্নীগৰাকী চাকৰি কৰিব নালাগে বুলি আমাৰ সমাজে ভাবে, কিন্তু সেই সমাজখনে আমি কিন্তু পত্নীগৰাকীক চাকৰি কৰাটো আমি নিবিচাৰোঁ। কিন্তু মোৰ মনোভাৱ তেনেকুৱা নাছিলে বা আমাৰ ঘৰখনৰ মনোভাৱ তেনেকুৱা নাছিলে। যিহেতু পত্নীয়ে চাকৰি পালে, মই আকৌ চাকৰি বিচাৰি ঘূৰি ফুৰাৰ কথাটো ভবা নাছিলোঁ সেই সময়ত। তাৰপিছত মই এটা ব্যৱসায় আৰম্ভ কৰিলোঁ। ব্যৱসায় আৰম্ভ কৰাৰ পিছত ব্যৱসায় ঠিকে চলি আছিলে আৰু যিহেতু মোক আমাৰ যিটো অঞ্চলৰ মানুহ, মোৰ দেউতাক বা মোক খুব ভালদৰে চিনি পায় আৰু মোৰ আচাৰ ব্যৱহাৰ মানে মোটামুটি ভাল আৰু মই সকলোৱে ভাল পায় মোক। সেইকাৰণে মোৰ ব্যৱসায়টো হয়তো চলিবলৈ লৈছিলে। ব্যৱসায়টো চলোতে অলপ পৰিসৰটো ডাঙৰ হ'ল আৰু আমাৰ অসমীয়া মানুহবিলাক আচলতে কেনেকুৱা ধৰণৰ যে কাৰোবাৰ উন্নতি দেখিবলৈ অকণমান দিগদাৰ পায়। কোনোবাই যদি ব্যৱসায় কৰি গাড়ী এখন লৈছে, কোনোবাই যদি কিবা বেলেগ এখন কিবা এটা সম্পত্তি গোটাইছে, তেনেহ'লে কাষৰ মানুহজনে এটাই ভাবে যে ইয়াৰ বহুত টকা হৈ গ'ল, ময়ো সেই একে ব্যৱসায়টোকে আৰম্ভ কৰোঁ। তেনেকুৱা ধৰণৰ কথা। সেইখিনি কথাও বাৰু নকৰোঁ। তাৰপিছত গোটেইখিনি আজি 7-8 বছৰ 10 বছৰ ধৰি মোৰ ব্যৱসায় ধুনীয়া চলি আছে, কোনো অসুবিধা নাই। বেংকৰ লগত মোৰ খুব ধুনীয়া সম্পৰ্ক, সকলোৰে লগতে মোৰ ভাল এটা টাৰ্মছ বা তেজপুৰৰ যিসকল আমাৰ অসমীয়া ব্যৱসায়ীৰ লগতে যিসকল মাৰোৱাৰী ব্যৱসায়ী আছে সম্প্ৰদায়ত, তেওঁলোকৰ লগতো মোৰ যথেষ্ট ভাল সম্পৰ্ক আৰু তেওঁলোকে মোক যথেষ্ট মৰমো কৰে কাৰণ মোক খুব সৰুৰ পৰা তেওঁলোকে পাইছে আজিলৈকে। এতিয়া অকণমান ডাঙৰ হ'লোঁ, কিন্তু তেতিয়া যেতিয়া আজি 10 বছৰ আগত মই যি ব্যৱসায় আৰম্ভ কৰিছিলোঁ তেতিয়াৰ পৰাই মোক তেওঁলোকে খুব মৰম কৰে আৰু আজিও কৰে। তাৰপিছত 2023 চনত যোৱা বছৰত মোৰ ঘৰৰ পৰা বহুত পৰিমাণৰ এটা যিখিনি ভাবিব নোৱাৰা ধন চুৰি হৈছিলে আৰু যেতিয়া মোৰ মূলধনখিনি চুৰি হৈ গৈছিলে, চুৰি হৈ যোৱাৰ পিছত মোৰ আচলতে কি কৰোঁ কি নকৰোঁ এনেকুৱা অৱস্থা হৈছিলে, মানে শেষ হৈ যোৱা নিচিনা অৱস্থা হৈছিলে। কাৰণ ব্যৱসায়ত মূলধনেই সকলো। তথাপিও যিহেতু মোক সকলোৱে ভাল পায়, সকলোৱে মৰম কৰে, তেওঁলোকে আকৌ মোক ব্যৱসায়টো কৰিবলৈ মোক সকলো ব্যৱসায়ী ডাঙৰ ব্যৱসায়ীবিলাকে সুযোগ দিলে। তাৰপিছতে ডিচেম্বৰ মাহত মোক চৰকাৰৰ ফালৰ পৰা এখন ডাঙৰ কিবা নটিচ আনি দিলে, যিখন নটিচ আচলতে মোৰ ভুল নাছিলে। কাৰ ভুল আছিলে কি কথা মই গোটেই কথাখিনি ক'বলৈ নাযাওঁ, কিন্তু বেলেগৰ ভুলৰ কাৰণে মোৰ এটা ডাঙৰ ডিমাণ্ড আহি গৈছিলে। সেই ডিমাণ্ডটোৰ কাৰণে আচলতে মই খুব মন বেয়া কৰিছিলোঁ আৰু সকলোৱে কৈছিল যে এইবিলাক সকলো ঠিক হৈ যাব, কিন্তু সেই সময়ত ঠিক হৈ যোৱা নাছিল। তাৰপিছত সেইখিনিতো আছিলেই। তাৰপিছত মোৰ যেতিয়া মাৰ্চ মাহ আহিল, এই কথাখিনি আপোনালোকে ভালকৈ শুনিব। যেতিয়া মাৰ্চ মাহ আহিছিলে, আমাৰ ঘৰৰ সন্মুখেদি এটা বা মোৰ ঘৰ আৰু দোকান
সন্মুখতে মানে এটা চৰকাৰী নলা আহিছে। যিহেতু আমাৰ গাঁওখনত এটা নলাৰ প্ৰয়োজন আছিলে, আমিও আপত্তি কৰি আছিলোঁ চৰকাৰক যে এটা নলা লাগে যাতে পানীবোৰ যাব পাৰে। কিন্তু এইটো একেবাৰে ভবা নাছিলোঁ যে একদম মোৰ দোকানখনো ভাঙি যোৱাকৈ নলাটো চৰকাৰে বা তেনেধৰণৰ পৰিস্থিতি হ'ব। যিহেতু ইমান বছৰৰ পৰা ব্যৱসায় চলাই আছোঁ, দোকানখনৰ প্ৰতি মোহ বা ব্যৱসায়টোৰ প্ৰতি মোৰ যিটো মানে মৰম, সেই কথাটো আপোনালোকে নিশ্চয় জানে বা বুজিব পাৰিছে। তাৰপিছত কি হ'ল, মোক ঠিকাদাৰজনে কৈছিলে যে আমি আপোনাৰ যিখন দোকানৰ বাৰাণ্ডাখন বচাবলৈ আমি 2 ফুট আমি এৰি দিব পাৰোঁ, সেইটো আমাৰ হাতত শক্তি আছে, পাৰ্মিশ্যন আছে। আমাৰ ওপৰ ফালৰ পৰাও কৈছে যিহেতু গাঁৱলীয়া অঞ্চল, কাৰো যাতে ক্ষতি নহয়। কিন্তু গাঁৱৰে 2-এজন মানুহে ক'লে যে হয়তো মানে তাৰ দোকান চোকান ভাঙি দে বা তেনেকুৱা ধৰণৰ কথা ক'লে। আৰু মই আপোনালোকক স্ক্ৰীণত গোটেই কথাখিনি কেনেধৰণে মোৰ দোকানখন ভাঙিছিলে গোটেইখিনি মই ৰেকৰ্ড কৰি থৈছিলোঁ, ইয়াত দেখিছেই চাগে, মই ইতিমধ্যে দিছোঁ। তেনেকৈ ভাঙি দিলে। ভাঙি দিয়াৰ লগে লগে যিহেতু মাৰ্চ মাহত ভাঙিলে, মাৰ্চ মাহত ভাঙোতে মোৰ যিহেতু আমাৰ ব্যৱসায়িক লেনদেনবিলাক মাৰ্চ মাহ আৰু এপ্ৰিল মাহত বহাগৰ বিহুৰ সময়, আৰু মাৰ্চ এণ্ডিং বুলি যিটো আমাৰ ব্যৱসায়ীবিলাকে লেনদেন সকলোৰে লগত ক্লিয়াৰ কৰিব লাগে, তেনেকুৱা ধৰণৰ কথা থাকে। সেই কথাখিনি কৰিব নোৱাৰিলোঁ। ঘৰৰ সন্মুখত বিৰাট ডাঙৰ এটা গাঁত হৈ গ'ল, বহুত ডাঙৰ, আপুনি ভাবিব নোৱাৰে। তাৰপিছত মোৰ ব্যৱসায় প্ৰতিষ্ঠানলৈ বা মোৰ দোকানলৈ মানুহ আহিব নোৱাৰা হ'ল। বহুত মানুহে মোক পইচা দিবলৈ থাকি গ'ল। সেইবিলাক মানুহে তেওঁলোকে বেলেগ দোকান বাছি ল'লে, আৰু আজিও সেইখিনি মানুহ মোৰ দোকানলৈ অহা নাই, কিন্তু পইচাখিনিত পাবলৈ মই বহুত পইচা থাকি গ'ল। সেইখিনি দুখ তাৰপিছত গ'ল তেনেকৈ যেনে তেনে মই আকৌ বাৰাণ্ডাখন ঠিক ঠাক কৰি বনাই ল'লোঁ। আকৌ এপ্ৰিল মাহৰ শেষৰ ফালে 30 এপ্ৰিল তাৰিখে মোৰ চৰকাৰে দিয়া যিখন ডাঙৰ এখন নটিচখন আকৌ 1 মাহৰ ভিতৰত দিব লাগে বুলি মোক আকৌ সকীয়াই দিলে। আৰু যিহেতু মোৰ ভুল নাছিলে, মই বিৰাট বেছি দুখ হৈ গ'ল, কাৰণ অলৰেডি মোৰ টকা হেৰাইছে, মোৰ দোকানখন ভাঙিছে, ইমান বেছি মোৰ দুখ। গতিকে মই একেবাৰে শেষ হৈ গ'লোঁ। আৰু সেইখিনি সময়তে মই ডিপ্ৰেছ বুলি ক'ব পাৰি, ডিপ্ৰেছ হৈ গ'লোঁ। ইমানবোৰ টকা দিবলৈ মোৰ হাতত কোনো ধৰণৰ ধন নাছিলে, যিহেতু মোৰ মূলধনখিনি আগতেই হেৰাই গৈছে। যেনে তেনে খালি চলি আছিলোঁ। তাৰপিছত সেইখিনি হোৱাৰ পিছত 2 মাহ ধৰি মই শুলোঁ। 2 মাহ ধৰি মানে একেবাৰে শুয়ে গ'লোঁ, কাৰণ চৰকাৰকতো মই টকা পইচা দিব নোৱাৰোঁ ইমানখিনি টকা। তাৰপিছত গোটেই অসমৰ ব্যৱসায়ীবিলাকে আন্দোলন কৰিলে, অকল মোৰ নাছিলে, বহুতৰ তেনেকুৱা ভুলতে নটিচ আহিছিলে। আন্দোলন কৰিলোঁ, ময়ো আন্দোলন কৰিলোঁ, সেইখিনি তেনেকেই থাকি গ'ল। কিন্তু যিহেতু মই 2 মাহ ধৰি বিচনাখনতে শুই থাকিলোঁ, মোৰ একেবাৰে সম্পূৰ্ণখিনি ব্যৱসায় শেষ হৈ গ'ল। আৰু যাক বিশ্বাস কৰি মই দোকানখন এৰি দিছিলোঁ, সেইখিনি সময়ত তেওঁ অকণমান মোক ক্ষতি কৰিলে, বহুত ক্ষতি কৰিলে। যিখিনি মোৰ আছিল সেইখিনিও একেবাৰে নোহোৱা কৰি দিলে। তাৰপিছত আৰু মই একেবাৰে শেষ হৈ যোৱা নিচিনা হ'লোঁ, একেবাৰে শেষেই হৈ গ'লোঁ। কি কৰিম কি নকৰিম, বেংকৰ লোন থাকি গ'ল, সকলোখিনি থাকি গ'ল, আৰু বিভিন্ন ধৰণৰ সমস্যা থাকে, ল'ৰাৰ স্কুল কিবা কিবি তেনেকুৱা ধৰণৰ। তাৰপিছত মোৰ পত্নীয়ে বহুত বেছি সাহ দিব পাৰে, বহুত বেছিয়ে সাহ দিব পাৰে। তেওঁ মোক ইমান বেছি সাহ দিছে যে মই আপোনালোকক ক'ব নোৱাৰিম। আৰু মই প্ৰত্যেক দিনাই মানে মই খালি চকু পানী ওলাই থাকে, কি কৰিম কি নকৰিম, মোৰ সকলো শেষ হৈ গ'ল, মাৰ ওচৰত কান্দোঁ, তেনেকৈ ধৰণে মই দিন পাৰ কৰিছিলোঁ। তাৰপিছত বহুত বেছি জ্যোতিষিক দেখাবলৈ ধৰিছিলোঁ, 2, 4, 5জন জ্যোতিষিক দেখালোঁ। কিছুমানে আঙুঠি পিন্ধিব দিলে, কিছুমানে কিবা কিবি নিয়ম কৰিব দিলে, যে মোৰ 7.5 চলি আছে, এনেকুৱা ধৰণৰ মোৰ ত্ৰিপাপ দৃষ্ট চলি আছে, যিটো দৃষ্টত মই এই অক্টোবৰ মাহৰ ভিতৰত মোৰ আচলতে মৃত্যু অনিবাৰ্য, এনেকুৱা ধৰণৰ কথা কিছুমান ক'লে। আৰু আঙুঠি কিছুমানৰ দাম ক'লে, ৰত্নৰ কিছুমানৰ দাম ক'লে, যিবোৰ ৰত্ন মই বলে নোৱাৰোঁ, ইমান দাম। তাৰপিছত মই মোৰ লগৰ এজনৰ লগত কথা পাতি হ'লচেল প্ৰাইজত মই ৰত্ন দুটা কিনিলোঁ। সেই ৰত্ন দুটা এতিয়াও পিন্ধি আছোঁ। তাৰপিছত তথাপিও মোৰ মন চন ভাল হোৱা নাছিলে। তাৰপিছত মোৰ লগৰ এগৰাকী বন্ধুৱে মোক খুব বেছি ক'লে যে সকলোৰে জীৱনত এনেধৰণৰ দুখ দুৰ্দশা আহে, প্ৰভু হনুমান চালিচা পঢ়িব লাগে। লগতে এগৰাকী মুছলমান বুলি এইকাৰণেই কৈছোঁ যে কেৱল হিন্দু মানুহ নহয়, মুছলমান মানুহেও হনুমান বিশ্বাস কৰে, কাৰণ হনুমান 4 যুগে অমৰ। তেওঁ মোক ক'লে যে তুমি হনুমান চালিচা পঢ়া, হনুমান মন্দিৰত যোৱা, কোনো শনিয়ে তোমাক অপকাৰ কৰিব নোৱাৰে। তাৰপিছত এনেকুৱা কিছুমান চিক্ৰেট টিপছ দিলে, যিখিনি টিপছ মই আপোনালোকক দিম যদি কেতিয়াবা লগ পাওঁ। সেই টিপছখিনি লৈ সেইখিনি কামখিনি কৰি মই প্ৰত্যেক দিনাই হনুমান চালিচা, মানে মই প্ৰথম 11 দিনৰ সংকল্প লৈছিলোঁ। সেই সংকল্প লোৱাৰ সময়খিনিত মোৰ অৱস্থা কেনেকুৱা আছিলে আপোনালোকক মই স্ক্ৰীণত দেখাই দিছোঁ, কাৰণ তেতিয়াহে আপোনালোকৰ বিশ্বাস হ'ব যে কি পৰিস্থিতিৰ পৰা মই আজি এইখিনি কথা আপোনালোকক ক'ব পৰা পৰিস্থিতি পাইছোঁহি। তাৰপিছত
11 দিন মই সংকল্প লৈছিলোঁ। খালি এটাই কৈছিলোঁ যে ভগৱান মোক ইমান বেছি কষ্ট নিদিবা, মই বহুত কষ্ট পাইছোঁ, মোৰ এই সমস্যাখিনি দূৰ কৰি দিয়া প্ৰভু। মই 11 দিনৰ সংকল্প লৈছোঁ, সন্ধিয়া সময়ত পঢ়িব লৈছোঁ, প্ৰত্যেক দিনে 7 বাৰকৈ পঢ়িছোঁ, নৰখাকৈ পঢ়িছোঁ, ধুনীয়াকৈ হিচাপ কৰি গৈছোঁ, 7ডাল কাঠি লৈছোঁ, এবাৰ পঢ়াৰ পিছত, কাৰণ ভুল হৈ যাব পাৰে, কাঠিডাল ছাইড কৰি গৈ থাকোঁ। তেনেকৈ 7 বাৰকৈ 11 দিন পঢ়িলোঁ। বহুত বেছি টান নিয়ম মই একো কৰা নাই। মই সেইকাৰণে আপোনালোকক কৈ আছোঁ যে ইমান বেছি নিয়ম একোৱেই কৰিব নালাগে, সকলো ঠিক হৈ যাব। প্ৰভু হনুমানৰ ওচৰত শৰণ লওক। আৰু সেই কথাখিনি মই পিছলৈ কৈ আছোঁ, আপোনালোকক গোটেই কথাখিনিয়ে ক'ম আজি, কাৰণ আপোনালোকে মোক ইমানখিনি ভাল পাইছে, মৰম কৰিছে, গতিকে কথাখিনি কোৱাটো মই জৰুৰী বুলি ভাবোঁ। তাৰপিছত যেতিয়া মই কণ্টিনিউ 11 দিন পঢ়িলোঁ, 12 নম্বৰ দিনা মোৰ চৰকাৰী নটিছখনৰ 80% ৰেহাই দিছিলে কেন্দ্ৰীয় চৰকাৰে। গতিকে মই বহুত বেছি ভাল লাগি গ'ল, ফূৰ্তি লাগি গ'ল। যদিও মোৰ দোকানখনত কেপিটেলখিনি নষ্ট হৈ গ'ল, তথাপিও মই সেই যে ৰেহাই পালোঁ, তাৰ কাৰণে মই যথেষ্ট সকাহ পালোঁ। তাৰ পিছৰ পৰা লাহে লাহে আকৌ মই ব্যৱসায়ত মন দিবলৈ আৰম্ভ কৰিলোঁ। তেনেকুৱাতে মোৰ আকৌ মূৰৰ এটা খুব ডাঙৰ বিষ হ'ল। সেই ডাঙৰ বিষটো এনেকুৱা যে এটা বেয়া বেমাৰৰ লক্ষণ আছিলে। সকলোৱে কয়, ডাক্তৰেও খালি ক'লে মাত্ৰ চিটি স্কেন কৰিবলৈ কয়। সেই চিটি স্কেন কৰাৰ গোটেই ফটোও মই আপোনালোকক দি আছোঁ। তাৰপিছত 2বাৰ চিটি স্কেন কৰিছোঁ। প্ৰথমবাৰ চিটি স্কেনত মোৰ হাৰ্ডি এডাল কিবা এনেকৈ নাকৰ পৰা বেকা বুলি কৈছিলে। তাৰপিছত আকৌ মই ভগৱানৰ শৰণ লৈ যেতিয়া মই চিটি স্কেন কৰিছোঁ, মই এটাই কৈ আছোঁ যে সেই ভগৱান মোক ৰক্ষা কৰিবা। আৰু হনুমান চালিচাৰ কেইটামান লাইন মই পঢ়িছোঁ, না চে ৰোগ হৰে সব পীৰা জগত নিৰন্তৰ হনুমত বীৰা। এই কথাখিনি পঢ়িছোঁ। পঢ়াৰ পিছত সেই একেটা মেচিনতে পৰীক্ষা কৰিছোঁ, একেখন হস্পিটেলতে টেষ্ট কৰিছোঁ, মোৰ ৰিজাল্টটো নিগেটিভ আহিছে, বা মোৰ একো নাই, নৰ্মেল ৰিপৰ্ট এটা আহিছে। সেইটো এটা মোৰ ডাঙৰ সকাহ হ'ল। তাৰপিছত আকৌ ধ্যান দি মন দি মই প্ৰত্যেক দিনাই সেই 12 নম্বৰ দিনাৰ পৰা আজিলৈকে এই মুহূৰ্তলৈকে প্ৰত্যেক সন্ধিয়াই মই হনুমান চালিচাখন পঢ়ি আছোঁ ধুনীয়াকৈ। আৰু মই হিন্দীখন পঢ়ি আছোঁ, যিখন তুলসীদাসে লিখা বুলি কয়, সেইখনকে পঢ়ি আছোঁ। মোৰ মনটো লাহে লাহে পজিটিভ হ'বলৈ আৰম্ভ কৰিলে। তাৰপিছত মই ভাবিলোঁ, যিহেতু মই ইমান এটা ডাঙৰ বিপদৰ পৰা ৰক্ষা পালোঁ, গতিকে মই কথাখিনি ৰাইজক জনাব লাগে। গতিকে মই এটা ফেচবুক পেজ আছে, গ্ৰন্থ সুবাস বুলি, সেই গ্ৰন্থ সুবাসত গোটেই কথাখিনি লিখিলোঁ। আৰু মোৰ ঘৰৰ নামঘৰটোত ভাগত গৈ পেলাই যে মই সেৱা লৈছিলোঁ, আপোনালোককো মই অনুৰোধ কৰিছিলোঁ, আপোনালোকে পাৰিলে মোৰ নামঘৰ ভাগত আহি সেৱা ল'ব, বা মোক জনালেও হ'ব, মই আপোনালোকৰ হৈ সেৱা ল'ম। তেনেকৈ ধৰণে জনোৱাৰ পিছত বহুকেইজন লোকে তেনেধৰণে মোক সেৱা ল'বলৈ দিলে। তেনেকৈ মই সেৱা ল'লোঁ। আৰু তেওঁলোকৰ মোৰ নিচিনাকৈ একেধৰণৰ বহুত কিছুমান ৰোগৰ পৰা তেওঁলোকে মুক্তি পালে। তাৰপিছত কথাটো বহল হৈ গ'ল। বহল হৈ যোৱাৰ পিছত গোটেই অসমত লাহে লাহে প্ৰচাৰ হ'বলৈ আৰম্ভ কৰিলে। মই সেইকাৰণেই কৈছিলোঁ যে যিহেতু ভগৱানৰ নামত আজিকালি বহুত ব্যৱসায় আৰম্ভ হয়, মই সেইকাৰণে প্ৰত্যেকটো যিকেইটা নিউজ চেনেলে বজাব বিচাৰিছিল, তেওঁলোকক ক'লোঁ যে আপোনালোকে ক'ব যে কোনো ধৰণৰ দক্ষিণা দিয়াৰ প্ৰয়োজন নাই। তেনেধৰণে সকলো আহে, কোনোবাই টকা 11টা দিছে নামঘৰ ভাগলৈ, তাত আকৌ ঘূৰাই দিয়াৰ কোনো কথা নাই। কিন্তু দক্ষিণা নলওঁ বুলি কোৱাৰ পিছত মানুহবিলাকৰ সঁচাকৈ মনলৈ ভক্তিভাৱ আহিল। আৰু তেনেকেই মই মোৰ এগৰাকী সাংবাদিক বন্ধুক মই জনাইছিলোঁ কথাখিনি। তেওঁ মোক সেই জাম্পিং স্পাইডাৰ ষ্টুডিঅ' হিমাশ্ৰী শইকীয়াৰ লগত যোগাযোগ কৰি দিছিলে, আৰু হিমাশ্ৰী শইকীয়াৰ মোৰ সেই ইণ্টাৰভিউটো লৈছিলে। আৰু ইণ্টাৰভিউটো লোৱাৰ পিছত দেখিলোঁ যে প্ৰত্যেকজন মানুহেই মোৰ ভিডিঅ'টোত কমেণ্ট ভাল কৰিছে, বা তেওঁলোকে বহুত আশাবাদী মোক লৈ। গতিকে তেওঁলোকে মোক ইউটিউবত বিচাৰিবলৈ ল'লে, তেওঁলোকে মোক ফেচবুকত বিচাৰিবলৈ ল'লে। যিহেতু মই 2021 চনৰ পৰা এটা ইউটিউব চেনেল চলাওঁ, যিটো চেনেলত আজি আপোনালোকে মোক চাই আছে, গতিকে মই এই ইউটিউব চেনেলটোত ভাবিলোঁ গোটেই কথাখিনি জনোৱাটো ভাল হ'ব। লাহে লাহে মই এটাকৈ ভিডিঅ' দিবলৈ আৰম্ভ কৰিলোঁ। আৰু যিবোৰ ভিডিঅ' আপোনালোকে কণ্টিনিউ আজি এই ভিডিঅ'টোলৈকে চাই আছে, আৰু আপোনালোকে উৎসাহ পাইছে, বহুতখিনি ৰেহাই হৈছে, আৰু বহুতৰ মন ভাল হৈছে, আৰু বহুতেই হনুমান চালিচাৰ প্ৰতি যি শক্তি, সেই শক্তিক তেওঁলোকে বিশ্বাস কৰিবলৈ গোটেই অসমে এতিয়া আৰম্ভ কৰিছে। মোৰ উদ্দেশ্য সেইটোহে। আৰু সেইকাৰণে আপোনালোকক মই হনুমান চালিচাখন পঢ়িবলৈ কৈ আছোঁ, যে আপোনালোকে যদি ৰোগ হৈছে, কাৰণ মোৰ অৰ্থৰ সংকট হৈছিলে, ৰেহাই পালোঁ। মোৰ ব্যৱসায়িক সংকট হৈছিলে, ৰেহাই পালোঁ। মোৰ স্বাস্থ্যৰ সংকট হৈছিলে, মই ৰেহাই পালোঁ। গতিকে গোটেইখিনি কথাৰ পৰা যদি আপোনালোকে ৰেহাই পাবলৈ লাগে, আপোনালোকে হনুমান চালিচাখন পঢ়ক। মই এই ধৰণে ভিডিঅ'বিলাক কৰিছিলোঁ, আৰু আপোনালোকেও ভাল পাবলৈ আৰম্ভ কৰিছে। এইখিনিতে মই আৰু এটা কথা কওঁ, যে মই যিহেতু কৈছোঁ যে মোক মাৰোৱাৰীসকলে যথেষ্ট মৰম কৰে, লোকসকলে, ব্যৱসায়ীসকলে। মই যেতিয়া ৰাতিপুৱা দোকানৰ মাল আনিবলৈ যাওঁ,
তেতিয়া তেওঁলোকে মোক কয় যে আপুনি সদায় ৰাতিপুৱা আহিবচোন, কাৰণ আপোনাৰ হাতেৰে যেতিয়া আমি বহনি কৰোঁ, বহনি বুলি কয়, প্ৰথম পইচাটো লওঁ, তেতিয়া আমাৰ গোটেই দিনটো ভাল হয়। চাওক, কোটিপতি ব্যৱসায়ী এজনে যেতিয়া তেনেকুৱা ধৰণৰ আমাৰ অসমীয়া মানুহ এজনক কয়, মনটো কিমান ভাল লাগে। আৰু মই লক্ষ্য কৰোঁ, 4জন কাষ্টমাৰ যদি সেইখন দোকানত ৰৈ আছে, তেওঁ যদিও মোৰ মালটো দিয়া নাই, পিছত দিছে, তেওঁ কিন্তু হিচাপটো কৰি টকাটো মোৰ পৰা আগতে লৈছে। মানে তেওঁ এইটো কথাও তেওঁলোকে বিশ্বাস কৰে যে মই যদি তেওঁলোকক বহনি কৰোঁ বা মই যদি প্ৰথম পইচাটো দিওঁ, তেওঁলোকৰ দিনটো ভালে যাব। তেনেকুৱা এটা পজিটিভ এনাৰ্জি হয়তো আছে। আৰু একেবাৰে যে মই সকলোখিনি বাদ দিছিলোঁ, মই আমাৰ ঘৰত যি নামঘৰ ভাগ আছে তাত সেৱা লোৱা নাছিলোঁ আগৰ পৰা। তাৰপিছত মই যেতিয়া সেৱা ল'লোঁ সকলোৰে হৈ, সকলোৰে ৰেহাইবিলাক হৈ আছে, মোৰ মনটো ভাল লাগিছে। আৰু সকলোকে মই অনুৰোধ কৰি আছোঁ যে সকলোৱে আপোনালোকে মোক আপোনালোকৰ নামসমূহ দিয়ক, টকা পইচা একো দিব নালাগে, মই আপোনালোকৰ হৈ সেৱা কৰি দিম। কিন্তু এতিয়া অসুবিধাটো কি হৈছে যে প্ৰত্যেক দিনাই 100-200 এনেকুৱা ধৰণৰ নাম আহি থাকে, আৰু প্ৰত্যেকৰ নামত মই এক্সট্ৰাকৈ চাকি জ্বলোৱাৰ মানে অকণমান অসুবিধা। তেলো লাগে, চাকিও লাগে, ধূপো লাগে। গতিকে আপোনালোকে দেখাইছোৱে যে কিমান বেছি মই আপোনালোকৰ কাৰণে কৰি আছোঁ। গতিকে আপোনালোকক মই এটাই কৈ আছোঁ, আপোনালোকে প্ৰত্যেক দিনাই নিজেই ঘৰখনত হনুমান চালিচাখন পঢ়ক। আপোনালোকৰ মনত যিখিনি শক্তি পাব, সেই শক্তি আচলতে কোনেও দিব নোৱাৰে। কাৰণ হনুমান হৈছে আমাৰ এনে এজন ভক্ত আছিল, তেওঁ আচলতে ৰাম ভক্ত আছিল, তেওঁ প্ৰভু ভক্ত আছিল, যিজন প্ৰভু ভক্তই প্ৰভুৰ কথা কেতিয়াও নেপেলাইছিল, বা তেওঁক দায়িত্ব দিয়া হৈছিল, সেই দায়িত্ব তেওঁ নিষ্ঠাৰে পালন কৰিছিল। আৰু যেতিয়ালৈকে সেই দায়িত্বটো পালন কৰা নহৈছিলে, তেতিয়ালৈকে তেওঁ কিন্তু ঘূৰি অহা নাছিলে। গতিকে এই লোকবিশ্বাস আমাৰ আছে, এই সনাতন ধৰ্মত, এই হিন্দু ধৰ্মত আমাৰ এইটো বিশ্বাস আছে যে হনুমানজীয়ে সঁচাকৈ আপুনি কোৱা সমস্যাটো তেওঁ দূৰ কৰিহে তেওঁ আপোনাৰ পৰা বেলেগ এজনৰ ওচৰলৈ যায়। গতিকে একে সময়তে সকলোৱে হনুমান চালিচা পঢ়ি আছে। কোনোবা সময়ত কোনোবা এজনৰ অকণমান দেৰি হৈছে, কোনোবা এজনৰ অকণমান সোনকালে হৈছে। কোনো ধৰণৰ চিন্তা নকৰিব, আপোনাৰ সমস্যাখিনিও দূৰ হ'ব। আৰু মই এইকাৰণে কৈ আছোঁ যে মই আপোনালোকৰ ওচৰলৈ যাম, এইকাৰণে কৈ আছোঁ যে মোক যিসকল মানুহে মোক কয় যে মোৰ হাতেৰে টকা বহনি কৰিলে ভাল হয়, বা তেওঁলোকে মই প্ৰভু হনুমানক যেতিয়া মই কওঁ যে আপোনাৰ সমস্যাটো দূৰ হ'ব, তেতিয়া আপোনালোকৰ সমস্যাটো দূৰ হৈছে। সেইকাৰণেহে মই কৈ আছোঁ যে কিজানি বহুত বেছি সংকটত পৰি থকা মানুহসকলে যদি এবাৰ মই তেওঁলোকক লগ পাব পাৰোঁ, হয়তো তেওঁলোকৰ সমস্যাখিনি দূৰ হ'ব। কিন্তু মই ইয়াৰ পৰা যোৰহাট, শিৱসাগৰ, লখিমপুৰ, বিহপুৰীয়া আৰু জোনাই, ইফালে বৰপেটা, নলবাৰী, মংগলদৈ, সকলোৱে মোক বিচাৰি আছে। কিন্তু সকলো ঠাইত মই কেনেধৰণে বা যাবলৈ কিমান বেছি কষ্ট হ'ব, সেইকাৰণে মই যাওঁ বুলি ভাবোঁ, কোনোবা সময়ত ৰখি যাওঁ, এনেকুৱা ধৰণৰ হৈ আছে। গতিকে মই এটাই ভাবোঁ যে কোনোবাখিনিত চাগে ভগৱানে কথাটো শুনে, মোৰ অন্ধবিশ্বাস বুলি নাভাবিব, কোনোবাখিনিত হয়তো চাগে শুনে, বা অহা কালিলৈ মোৰ কি বিপদ হ'ব পাৰে মই নিজেও নাজানো। মই আজিৰ কথাটো কৈ আছোঁ, আজিৰ কথাটো ভাবি আপোনালোকে কাম কৰি যাওক। ভৱিষ্যতৰ কথা ইমান ভাবিব নালাগে, অতীতৰ কথাখিনি ইমান ভাবিব নালাগে। বৰ্তমান আপোনাৰ যি সমস্যা হৈছে সেইটোত ধ্যান কৰক, ভগৱানক ধ্যান কৰক, আৰু আপোনালোকে সদায় নিজৰ কামখিনি কৰি যাওক। কেতিয়াও নিজৰ কামত অৱহেলা নকৰিব, কাম কৰক, আপোনালোকৰ নিশ্চয় ভাল হ'ব। আৰু কিমান মিনিট হৈ গ'ল ভিডিঅ'টো মই নিজেও দেখা নাই। ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰিম। শনি দেৱতাৰ এটা ভিডিঅ' মই পিছলৈ দিবলৈ চেষ্টা কৰিম। শনি লাগিলে কেনেকুৱা ধৰণৰ প্ৰভু হনুমানক মাতি কেনেধৰণে স্তুতি কৰিলে, বা শনি মন্দিৰত গৈ কি কৰিব আপোনালোকে, কিছুমান চিক্ৰেট টিপছ আছে, কিন্তু বহুতকেইটা চিক্ৰেট টিপছ আছে। সেই গোটেই কথাখিনি আপোনালোকক কেতিয়াবা লগ পালেহে মই আপোনালোকক ক'ম, কাৰণ সকলো কথা ভিডিঅ'ত ক'বলৈ অকণমান অসুবিধা হয়। গতিকে আজিলৈ এৰিছোঁ, গোটেই কথাখিনি ক'বলৈ চেষ্টা কৰিলোঁ। আৰু ইমানেই, আপোনালোকৰ দিনবোৰ শুভ হওক। আজি শনিবাৰ, আজিও আপোনালোকে পাৰিলে শনি মন্দিৰত যাব, আজি হনুমান চালিচা পঢ়িব, আপোনালোকৰ সকলোখিনি সমস্যা দূৰ হ'ব। ধন্যবাদ।